মঙলদৈ জিলাৰ সীমামূৰৰ লাকুৱা লাখমণি ঘাটৰ সমীপৰ দিহিঙীয়া কোঁৱৰ গাঁৱত নাহৰ ফুটুকি বাঘ পিঞ্জৰাবদ্ধ। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক। দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলত এই নাহৰ ফুটুকি বাঘটোৱে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছিল। প্ৰলয়ংকাৰী বানপানীৰ ফলত খাদ্যৰ সন্ধানত ওলাই আহি অঞ্চলটোৰ ৰাইজৰ বহু পোহনীয়া জীৱ জন্তু ভক্ষণ কৰাৰ লগতে অনিষ্ট সাধন কৰি আহিছিল। অৱশেষত শুকুৰবাৰে বন বিভাগে অঞ্চলটোৰ ৰাইজৰ সহযোগত নাহৰ ফুটুকি বাঘটো পিঞ্জৰাবদ্ধ কৰে। ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিটোক উদ্ধাৰ কৰি সোণাৰী নাফুকস্থিত কাৰ্যালয়লৈ আনে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।